বিলাসীপাৰাত এখন যাত্ৰীবাহী বাছ। বাছখনত যাত্ৰীৰ পৰিৱৰ্তে আহে পশ্চিমবংগৰ বিভিন্ন সামগ্ৰী। পুষ্পাঞ্জলি সাহা ট্ৰেভেলছ নামৰ যাত্ৰীবাহী বাছ এখন নিতৌ পুৱা বিলাসীপাৰা চহৰৰ পৰা পশ্চিমবংগ যায় আৰু আবেলি বিভিন্ন সামগ্ৰী লৈ পশ্চিমবংগৰ পৰা আলিপুৰদুৱাৰ হৈ চাপতগ্ৰাম অঞ্চলেদি আকৌ বিলাসীপাৰা চহৰত সোমায়। যাত্ৰীবাহী বাছখন যাত্ৰীৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে কৰ ফাঁকিৰে অবৈধ বয়বস্তু সামগ্ৰী কৰি অহা মালবাহী বাছ হৈ পৰিছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা অবাধ হাৰে কৰ ফাঁকিৰে বাছখনৰ ওপৰত ভিতৰত বিভিন্ন সামগ্ৰী কঢ়িয়াই শ্ৰীৰাম চাপতগ্ৰাম বিলাসীপাৰা চহৰত বিভিন্ন ডাঙৰ দোকানত নুমাই দিয়ে, যাৰ ফলত চৰকাৰৰ লাখ লাখ টকা কৰ ফাঁকিৰে চলাই গৈছে ৰমৰমীয়া বেহা। এই ক্ষেত্ৰত বিলাসীপাৰা প্ৰশাসন আৰু ধুবুৰী জিলা পৰিবহণ বিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত অভিযোগ উত্থাপন কৰিছে। হয়, আমি দেখিবলৈ পাইছোঁ যে বিলাসীপাৰাৰ পৰা আলিপুৰদুৱাৰলৈ এটা বাছ যায়, পুষ্পাঞ্জলি বাছ। এই বাছটো যাত্ৰীবাহী বাছ, কিন্তু এই বাছটো এতিয়া যাত্ৰীবাহী বাছ হৈ থকা নাই, মালবাহী বাছ হৈ পৰিছে। গতিকে প্ৰশাসনক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, যিহেতুকে এই বাছটো যাত্ৰীবাহী বাছ কেনেকৈ মালবাহী বাছ হৈ পৰিছে। গতিকে আমি আৰু এটা জ্ঞাত যে এই যাত্ৰীবাহী বাছটোৱে বিভিন্ন ধৰণৰ চৰকাৰৰ কৰ ফাঁকিৰে মালবাহী কৰি বিলাসীপাৰাত আমদানি ৰপ্তানি কৰে। গতিকে কৰ ফাঁকিৰে কেনেকৈ এটা বাছ চলিব পাৰে। বিলাসীপাৰা প্ৰশাসনক বা যান বাহন নিয়ন্ত্ৰণ আৰক্ষীক অনুৰোধ জনাইছোঁ যে এই বাছৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।